কথা কৈছোন আজি আপোনালোকে কি অনুষ্ঠান আয়োজন কৰিছে? আজি 30 এপ্ৰিল 2025 চন আমাৰ কাৰণে বৰ গৌৰৱৰ দিন। এখন ডিমৰীয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স সোণাপুৰত আমি এটা অনুষ্ঠান মানে স্বাস্থ্যৰ কাৰণে হেলথৰ কাৰণে এটা অনুষ্ঠান গঢ়াৰ আমাৰ প্ৰয়াস আছিল। বহুত বছৰৰ পৰা আমাৰ এটা সপোন আছিল যে সোণাপুৰত ডিমৰীয়াত আমি কম খৰচত উন্নত মানৰ চিকিৎসা প্ৰদান কৰিম ৰাইজক। আৰু মই বিশেষকৈ নিজে এইটো এৰিয়াত বহুত বছৰ ধৰি চাকৰি কৰি আছিলোঁ বা মানে বেলেগ বেলেগ অনুষ্ঠানতো মই জড়িত আছিলোঁ। গতিকে এইটো আজি আমাৰ দ্বিতীয় বৰ্ষপূৰ্তি হ'ল, মানে ফাউণ্ডেশ্যন ডে হিচাপত থাৰ্ড ফাউণ্ডেশ্যন ডে 2 বছৰ পূৰ্ণ হ'ল। এই 2 বছৰ সময়ত আমি যেনেকুৱা প্ৰতিশ্ৰুতি দিছিলোঁ বা আমি মনত যিটো সপোন লৈ আগবাঢ়িছিলোঁ সোণাপুৰত বা ডিমৰীয়াত বৃহত্তৰ ডিমৰীয়া অঞ্চলত এখন কম খৰচত উন্নত মানৰ চিকিৎসা প্ৰদান কৰিব পৰা হস্পিটেল এখন স্থাপন কৰিব পৰাকৈ সেইটো আমি বাস্তৱত ৰূপায়িত কৰিছোঁ। আৰু দ্বিতীয় আমি 2 বছৰ পূৰ্ণ কৰি আজি 3য় বছৰৰ থাৰ্ড ফাউণ্ডেশ্যন ডে আমি চেলিব্ৰেশ্যন কৰিছোঁ। গতিকে এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। আমি অহা ভৱিষ্যতেও যাতে আমাৰ এই অনুষ্ঠানটোক আমি আৰু আগবঢ়াই নিব পাৰোঁ। গতিকে আমি ৰাইজৰ সহায় সহযোগ অলৰেডি বহুতখিনি আমি পাইছোঁ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ, ৰাইজৰ মৰম পাইছোঁ। গতিকে ৰাইজৰ মৰম আশীৰ্বাদত আমি এই অনুষ্ঠানটোক আৰু এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিম। আমাৰ যিখিনি এতিয়া সুবিধা আছে সেই সুবিধাখিনি আৰু সম্প্ৰসাৰিত কৰিম। নতুন নতুন ডিপাৰ্টমেণ্ট, নতুন নতুন বিভাগ আমি আনিম। এতিয়া আমাৰ বিশেষকৈ মেডিচিন, চাৰ্জাৰী, গাইনী, ENT, অৰ্থপেডিক্স, চাইকিয়াট্ৰি এনেকুৱা বিভাগবিলাক আছে। আমি লাহে লাহে নিউৰলজি, নিউৰ'চাৰ্জাৰী, পেডিয়াট্ৰিক্সৰ ডিপাৰ্টমেণ্ট বা অৰ্থপেডিক্সৰ ফুল ডিপাৰ্টমেণ্ট আমি কৰিম। আমি কনষ্ট্ৰাকশ্যনৰ কাম, আমি বিল্ডিঙৰ কামো আগবঢ়াই আছোঁ লাহে লাহে। গতিকে আমাৰ বহুতখিনি ঠাই আমি পাইছোঁ। আমাৰ সহযোগী ধীৰেশ্বৰ পাটৰ আমাৰ লগত আছিল, তেওঁ আমাক এইখিনি মাটিখিনি দিও বহুতখিনি আমাক সহায় কৰিছে। গতিকে আমি পিছৰ ফালেও আমাৰ সম্প্ৰসাৰণৰ বহুত জেগা আছে, আমি সম্প্ৰসাৰণ কৰিম আৰু হস্পিটেলখন আমি যিমান পাৰোঁ আমি আগুৱাই লৈ যাম। আৰু অসম তথা নৰ্থ ইষ্টৰ ভিতৰত এখন জাকত জিলিকা, এখন ভাল ব্যৱস্থা থকা, সকলো উন্নত ধৰণৰ নতুন আধুনিক অত্যাধুনিক প্ৰযুক্তিৰে স্থাপন কৰি অত্যাধুনিক প্ৰযুক্তি বিজ্ঞানেৰে কৰিব পৰা চিকিৎসা আমি এখন হস্পিটেলত কৰিম। গতিকে নৰ্থ ইষ্টৰ ভিতৰত এখন ভাল হস্পিটেল কৰিম বুলি আমি আগবাঢ়ি গৈ আছোঁ। গতিকে ইয়াতে আমি ৰাইজৰ সহায় সহযোগ মৰম যেনেকৈ পাই আছোঁ এইখিনি আগলৈও পাই থাকিম বুলি আশা কৰি আজি আমি এইটো থাৰ্ড ফাউণ্ডেশ্যন ডে উদযাপন কৰিছোঁ। আৰু এইটো আমি আজি গৌৰৱৰ দিন বুলি আমি নিজে এটা অনুভৱ কৰিছোঁ।